हेलो एवरीवन সকলকে স্বাগতম আন এটা নতুন ভিডিও লৈ আজিৰ এইটো ভিডিওত আমি আলোচনা কৰিম ক্লাস 7 বিজ্ঞানৰ 1 নম্বৰ পাঠ উদ্ভিদৰ পৰিপুষ্টি স্টুডেন্টস সকল এই পাঠৰ অন্তৰ্গত অনুশীলনীত যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি বহুত সুন্দৰকৈ এইটো ভিডিওত আলোচনা কৰা হৈছে সো তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা স্টুডেন্টস এইটো ভিডিও চালে তোমালোকৰ এইটো পাঠ একেবাৰে ক্লিয়াৰ হৈ যাব আৰু একেবাৰে সোনকালে তোমালোকে গোটেইখিনি উত্তৰ কৰিব পাৰিবা কাৰণ এই ইয়াৰ প্ৰশ্নৰ উত্তৰবোৰ দেখা পাইছা তোমালোকে একেবাৰে চুটি আৰু সহজ ভাষাত তোমালোকে সোনকালে পঢ়ি শেষ কৰিব পৰাকৈ তোমালোকক উত্তৰবোৰ লিখি দিয়া হৈছে আৰু বাকিখিনি বস্তু মই তোমালোকক ভিডিওৰ যোগেদি বুজাই দিম সো এতিয়া আমি পলম নকৰাকৈ ক্লাছটো আৰম্ভ কৰিম তোমালোকে নিজৰ লগত কিতাপ বহি কলম লগত লৈ বহিবা ইয়াত কিছুমান খালি ঠাই আছে খালি ঠাইবোৰ লগে লগে তোমালোকে পূৰ কৰি লবা তেতিয়া হলে তোমালোকৰ এনসাৰখিনি ৰেডি থাকিব আৰু পৰীক্ষাৰ আগত তোমালোকে ৰিভিজন কৰাত সুবিধা হ'ব এতিয়া তোমালোকৰ অনুশীলনীৰ প্ৰথমত কি দিয়া আছে অনুশীলনী বা এক্সাৰসাইজৰ প্ৰথমত দিয়া আছে জীৱই খাদ্য কিয় গ্ৰহণ কৰা প্ৰয়োজন ইয়াত কি কৈছে যে জীৱ আছে যে জীৱবোৰে খাদ্য কিয় খাব লাগে কি কিয় প্ৰয়োজন হয় খাদ্য খোৱাৰ কাৰণে ইয়াৰ উত্তৰ হ'ব একেবাৰে চুটি ভাষাত তোমালোকে চুটিকৈ আৰু একদম সহজ ভাষাত লিখি দিয়া হৈছে যেনেকৈ শৰীৰৰ বৃদ্ধি আৰু পৰিচালনাৰ বাবে আৱশ্যকীয় শক্তি পাবলৈ জীৱক খাদ্যৰ প্ৰয়োজন কি কৈছে আমাৰ শৰীৰখন পৰিচালনাৰ কাৰণে অৰ্থাৎ দৈনন্দিন জীৱনত আমি যে চলি ফুৰি খাব লাগে এইখিনিৰ কাৰণে আৰু আমাৰ জীৱনখন শৰীৰৰ বৃদ্ধিৰ কাৰণে জীৱই কি কৰে খাদ্য খোৱা প্ৰয়োজন এতিয়া তোমালোকৰ দ্বিতীয় প্ৰশ্নত কি দিয়া আছে পাৰ্থক্য লিখা পাৰ্থক্য লিখিব লাগে কাৰ মাজত পৰজীৱী আৰু মৃতজীৱী ভেৰি ইম্পৰ্টেন্ট স্টুডেন্টস মই ইয়াত তোমালোকক জন্মৰ ইম্পৰ্টেন্ট বুলি কম তোমালোকে সেইবোৰ ভালকৈ পঢ়িবা সেইবোৰ পৰীক্ষাত হোৱাৰ সম্ভাৱনা খুবেই বেছি 2 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট আছে যে পাৰ্থক্য লিখিব লাগে কাৰ মাজত পৰজীৱী আৰু মৃতজীৱীৰ মাজত কি পাৰ্থক্য আছে লিখিব লাগে উত্তৰ হল 1 নম্বৰ পাৰ্থক্য পৰজীৱী জীৱই আন জীৱিত জীৱৰ পৰা খাদ্য শোষণ কৰি তাৰ পুষ্টি সাধন কৰে ইয়াত লিখা আছে পৰজীৱী অৰ্থাৎ পৰৰ ওপৰত বা আনৰ ওপৰত নিৰ্ভৰ কৰি যে জীয়াই থাকে তাক পৰজীৱী বুলি কোৱা হয় আনহাতে মৃতজীৱী জীৱই মৰা পচা আদি বস্তুৰ পৰা হে খাদ্য শোষণ কৰি জীয়াই থাকে আৰু যোনবোৰ জীৱই কি কৰে মৃতজীৱী বস্তুৰ ওপৰত এটা গেলি পচি যোৱা বস্তুৰ ওপৰত কি কৰে খাদ্য শোষণ কৰি জীয়াই থাকে তাক মৃতজীৱী বুলি কোৱা হয় দ্বিতীয় নম্বৰ পাৰ্থক্য কি পৰজীৱী জীৱই শোষকৰ অনিষ্ট সাধন কৰে কিন্তু মৃতজীৱী জীৱই এনে নকৰে যেহেতু এটা মৃত বস্তুৰ ওপৰত কি কৰে নিৰ্ভৰ কৰে বা মৃত বস্তুখিনি খাই জীয়াই থাকে সব একো ক্ষতি নকৰে কিন্তু এই পৰজীৱী জীৱ যে আছে আন এজনৰ ওপৰত নিৰ্ভৰ কৰি আন এটা জীৱৰ ওপৰত নিৰ্ভৰ কৰি থাকে সেই কাৰণে আন যোনটো জীৱ আছে সেইটোৰ কি হয় ক্ষতি সাধন হয় 3 নম্বৰত দিয়া আছে অমলতা বা আকাশীলতা পৰজীৱী জীৱৰ উদাহৰণ এতিয়া তোমালোকক যদি বেলেগকৈ এটা প্ৰশ্ন সুধে যে পৰজীৱী জীৱৰ এটা উদাহৰণ দিয়া কি হৈছে অমলতা বা আকাশীলতা তাৰপিছত আনহাতে কাঠফুলা মৃতজীৱী জীৱৰ উদাহৰণ ঠিক আছে তোমালোকে উদাহৰণ দুটা ভালকৈ মনত ৰাখিবা পৰজীৱী আৰু মৃতজীৱীৰ বেলেগকৈ 1 নম্বৰ দি তোমালোকক সুধিব পাৰে এতিয়া তোমালোকৰ 3 নম্বৰ প্ৰশ্নত কি দিয়া আছে যে পাতত শ্বেতসাৰৰ উপস্থিতি চাবলৈ তুমি কেনেদৰে পৰীক্ষা কৰিবা যে এটা পাতত শ্বেতসাৰৰ আছে নে নাই এইটো তোমালোকে চাবলৈ কেনেকৈ পৰীক্ষা কৰিবা উত্তৰ হ'ব আয়োডিন পৰীক্ষাৰ সহায়ত আমি পাতত থকা শ্বেতসাৰৰ উপস্থিতি চাব পাৰোঁ দুটা টাবত একে ধৰণৰ উদ্ভিদৰ দুটা পুলি ৰুই ৭২ ঘণ্টাৰ বাবে ইয়াৰে এজোপা আন্ধাৰত আৰু আনজোপা সূৰ্যৰ পোহৰত ৰখা হ'ল ৭২ ঘণ্টাৰ পিছত দুইজোপা উদ্ভিদৰ পৰা দুটা পাত আনি তাত দুটোপাল মান আয়োডিন পেলাই দিয়া হ'ল ইয়াৰে পোহৰত ৰখা পাতটো গাঢ় নীলা ৰঙৰ হৈ পৰিল আৰু আন্ধাৰত থকা পাতটোৰ বৰণৰ কোনো সলনি নহ'ল যিটো পাতৰ ৰং গাঢ় নীলা হৈ গ'ল সেই পাত্ৰৰ শ্বেতসাৰ আছে বুলি বুজিব পৰা গ'ল নিশ্চয় তোমালোকে বুজা পাইছা কেনেকৈ তোমালোকে পৰীক্ষা কৰিবা যে পাতত শ্বেতসাৰৰ উপস্থিতি আছে নে নাই সুন্দৰকৈ একেবাৰে সহজ ভাষাত বুজাই দিয়া হৈছে ষ্টুডেন্টস তোমালোকে কমেন্ট কৰি জনাবা তোমালোকে ক্লাছবোৰ বুজি পোৱা নে নাই যদি তোমালোকে ক্লাছবোৰ বুজি পোৱা নিজৰ ডিস্ট্ৰিক্ট আৰু নাম লিখি যাবা তেনেহ'লে মই গম পাম যে তোমালোকে মোৰ ক্লাছবোৰ বুজি পাই আছা নহ'লে আমি বেলেগকৈ তোমালোকক বুজাই দিয়াৰ চেষ্টা কৰিব পাৰিম এতিয়া 4 নম্বৰ প্ৰশ্নত কি দিয়া আছে সেউজীয়া উদ্ভিদৰ খাদ্য সংশ্লেষণ প্ৰক্ৰিয়াৰ এটা সমুহ বৰ্ণনা দিয়া ভেৰি ইম্পৰ্টেন্ট
এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়। উত্তৰ হ'ব সেউজীয়া উদ্ভিদে পাতৰ সহায়ত নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে। উদ্ভিদৰ শিপাই মাটিৰ পৰা খনিজ লৱণ গ্ৰহণ কৰে। পাতে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু পাতত থকা পত্ৰশৰীৰৰ সহায়ত সূৰ্যৰ ৰশ্মি গ্ৰহণ কৰি ৰাসায়নিক বিক্ৰিয়াৰ সহায়ত খাদ্য প্ৰস্তুত কৰে। এইটো হ'ল কি সেউজীয়া উদ্ভিদৰ খাদ্য সংশ্লেষণৰ প্ৰক্ৰিয়া। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। মই যোনবোৰ ইম্পৰ্টেণ্ট বুলি কৈছোঁ সেইবোৰ তোমালোকে ভালকৈ পঢ়িবা। তাৰপিছত 5 নম্বৰ প্ৰশ্ন দিয়া আছে চিত্ৰৰ সহায়ত দেখুওৱা যে উদ্ভিদবোৰ খাদ্যৰ কি মূল উৎস। মানে আমি যে খাদ্য খাওঁ তাৰে মূল উৎস আমি মূল কৰ পৰা পাওঁ, উদ্ভিদৰ পৰা পাওঁ। এইটো চিত্ৰৰ সহায়ত তোমালোকে কৰিব লাগে। ইয়াত মই চিত্ৰ দিয়া নাই, কিন্তু মই ইয়াত তোমালোকৰ কিতাপত চিত্ৰখন দিয়া আছে। ইয়াত ডাইৰেক্ট উত্তৰ কৰি দিছোঁ যে সেউজীয়া উদ্ভিদ তৃণভোজী। তৃণভোজী কোনে খায়? মাংসভোজীয়ে খায়। অৰ্থাৎ এই যে সেউজীয়া উদ্ভিদ যে আছে, সেউজীয়া উদ্ভিদক কোনে খায়? তৃণভোজী প্ৰাণীয়ে খায়। তৃণভোজী প্ৰাণীক কোনে খায়? মাংসভোজী প্ৰাণী খায়। এই মাংসভোজী প্ৰাণী কাক খাই জীয়াই থাকে? তৃণভোজী প্ৰাণীবোৰক খাই জীয়াই থাকে। এই তৃণভোজী প্ৰাণীবোৰ যদি সেউজীয়া উদ্ভিদ নাখায় বা সেউজীয়া উদ্ভিদ নথকা হ'লেহেঁতেন এই তৃণজীৱী উদ্ভিদ বা তৃণভোজী প্ৰাণীও নাথাকিলেহেঁতেন। তৃণভোজী প্ৰাণী নাথাকিলে মাংসভোজী প্ৰাণীও নাথাকিলেহেঁতেন। তাৰপিছত হৈছে সৰ্বভোজী উদ্ভিদ, তাৰপিছত হৈছে বিয়োজক। চ' সেইকাৰণে আমি ক'ব পাৰোঁ যে মানে উদ্ভিদ হ'ল কি খাদ্যৰ মূল উৎস। কাৰণ এইটো হৈছে তোমালোকৰ প্ৰথমটো। এই সেউজীয়া উদ্ভিদ খাই তৃণভোজী প্ৰাণী থাকে। এই তৃণভোজী উদ্ভিদক খাই তোমালোকে মাংসভোজী প্ৰাণী থাকে। মাংসভোজী খাই সৰ্বভোজী, আৰু সৰ্বভোজীৰ পৰা কি হয়? সৰ্বভোজী উদ্ভিদৰ পৰা কি হয়? বিয়োজক হয়। চ' এইটো হ'ল তোমালোকৰ মূল উৎস। সেউজীয়া উদ্ভিদ হৈছে কি মূল উৎস। এখন সুন্দৰ চিত্ৰ আছে কিতাপত, তোমালোকে দেখি ল'বা, কিন্তু ইয়াৰ উত্তৰ হৈছে এইটো। উদাহৰণ কি? যেনেকৈ সেউজীয়া ঘাঁহ কোনে খায়? ঘাঁহ হ'ল কি সেউজীয়া উদ্ভিদ। কোনে খায়? ছাগলী খায়। ছাগলী হ'ল কি তৃণভোজী প্ৰাণী। এই ছাগলীক আকৌ কোনে খায়? বাঘে খায়। বাঘটো কি মাংসভোজী প্ৰাণী। এই বাঘক আকৌ কোনে খায়? বাঘ মৰাৰ পিছত চিলনি খায়। চিলনি হ'ল কি তোমালোকে সৰ্বভোজী উদ্ভিদ। তাৰপিছত আছে কি তোমালোকৰ ভেঁকুৰ কি তোমালোকক এই গোটেইখিনি খাই দিয়ে। চ' ইয়াৰ পৰা তোমালোকে ভালকৈ বুজি পাইছা বস্তুখিনি। এতিয়া তোমালোকৰ 6 নম্বৰত দিয়া আছে খালী ঠাই পূৰ্ণ কৰা। মই তোমালোকক কৈছোঁ খালী ঠাইবোৰ তোমালোকে লগে লগে কিতাপত লিখি ল'বা, তেতিয়াহ'লে তোমালোকৰ উত্তৰখিনি ৰেডি থাকিব, পৰীক্ষাৰ আগত পঢ়া সুবিধা হ'ব। খালী ঠাই পূৰ্ণ কৰা। 1 নম্বৰ দিয়া আছে সেউজীয়া উদ্ভিদক ডেছ বোলা হয় যিহেতুকে সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে। চ' খালী ঠাইত কি হ'ব? খালী ঠাইত হ'ব শহাপক্ষী। যে সেউজীয়া উদ্ভিদক শহাপক্ষী বোলা হয় যিহেতুকে সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে। ইয়াৰ পৰা তোমালোকে গম পালা যে যোনে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে তাক শহাপক্ষী উদ্ভিদ বুলি কোৱা হয়। মনত ৰাখিবা ভালকৈ। তাৰপিছত তোমালোকৰ 2 নম্বৰ খালী ঠাইত দিয়া আছে উদ্ভিদৰ দ্বাৰা সংশ্লেষিত খাদ্যসমূহৰ ডেছ হিচাপে সঞ্চিত হৈ থাকে। কি হিচাপে সঞ্চিত হৈ থাকে উদ্ভিদক খোৱা খাদ্য? উদ্ভিদৰ দ্বাৰা সংশ্লেষিত খাদ্যসমূহৰ শ্বেতসাৰ হিচাপে সঞ্চিত হৈ থাকে। মনত ৰাখিবা। চি নম্বৰত দিয়া আছে সালোক সংশ্লেষণত সৌৰশক্তি আহৰণ কৰি ৰখা ৰঞ্জক পদাৰ্থক ডেছ বোলা হয়। ৰঞ্জক পদাৰ্থক কি বোলা হয়? পত্ৰশৰীত বোলা হয়। মনত ৰাখিবা। খালী ঠাইত কি হ'ব? পত্ৰশৰীত হ'ব। খালী ঠাইবোৰ লগে লগে পূৰ কৰি ল'বা। তোমালোকে কাঠ পেঞ্চিল নাইবা কলমেৰে লগে লগে পূৰ কৰি ল'লে ভাল। তাৰপিছত তোমালোকৰ নেক্সট দি আছে সালোক সংশ্লেষণৰ সময়ত উদ্ভিদে ডেছ লয় আৰু ডেছ এৰি দিয়ে। কি লয় আৰু কি এৰি দিয়ে? উত্তৰ হ'ব কাৰ্বন ডাই অক্সাইড লয় আৰু অক্সিজেন কি কৰে? এৰি দিয়ে। ঠিক আছে। 7 নম্বৰত দি আছে তলত দিয়া সমূহৰ নাম লিখা। 1 নম্বৰত দি আছে এবিধ পৰজীৱী উদ্ভিদ যাৰ কাণ্ড হালধীয়া, মিনি আৰু নলিকা দৃশ্য। ইয়াৰ নাম কি? অমলতা। তাৰপিছত 2 নম্বৰত দি আছে এবিধ উদ্ভিদ যি স্বপক্ষী আৰু পৰপক্ষী বা উভয় ধৰণে পৰিপুষ্টি গ্ৰহণ কৰে। এইটো হ'ল কলচী উদ্ভিদ। তাৰপিছত আছে পাতত থকা যিটো ছিদ্ৰৰ সহায়ত উদ্ভিদে গেছ বিনিময় কৰে তাক পত্ৰৰন্ধ্ৰ বোলা হয়। এতিয়া তোমালোকৰ নেক্সট দিয়া আছে 8 নম্বৰ দিছে শুদ্ধ উত্তৰত চিন দিয়া। যে অমলতা কি? স্বপক্ষী নে পৰজীৱী নে মৃতজীৱী নে উপভোগৰ উদাহৰণ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অমলতা হ'ল পৰজীৱী। মনত ৰাখিবা অমলতা পৰজীৱী। তাৰপিছত দিয়া আছে এবিধ উদ্ভিদ যি পোক পতংগক খাদ্য হিচাপে গ্ৰহণ কৰে। এইটো হ'ল কি?
এইটো হ'ল কলচী উদ্ভিদ। এইটো উত্তৰ মই তোমালোকক লিখি দিছোঁ, কলচী উদ্ভিদ। এতিয়া আছে তোমালোকৰ 9 নম্বৰত দিয়া আছে 1 নং স্তম্ভৰ লগত 2 নং স্তম্ভ মিলোৱা। যেনেকৈ পত্ৰহৰিতৰ লগত কোনটো মিলিব ইয়াত, যেনেকৈ পত্ৰহৰিতৰ লগত কি হ'ব, নাইট্ৰজেনৰ লগত কি হ'ব, এই গোটেইখিনি বস্তু মই তোমালোকক ডাইৰেক্ট উত্তৰত লিখি দিয়া হৈছে। এই যে উত্তৰত হ'ব পত্ৰহৰিত হ'লে কি হ'ব, পাত হ'ব। তোমালোকে মিলাই লোৱা। এইটো হ'ল উত্তৰ। পত্ৰহৰিতৰ লগত পাত হ'ব, নাইট্ৰজেনৰ লগত কি হ'ব, বেক্টেৰিয়া হ'ব, তাৰপিছত তোমালোকৰ কি হ'ব, অমলতা হ'ব, পৰজীৱী। মিলাই লোৱা। মই তোমালোকক বাৰে বাৰে কৈ আছোঁ, এইখিনি ডাইৰেক্ট উত্তৰ কৈ দি আছোঁ মই। প্ৰাণী হ'ব কি, পৰপুষ্ট জীৱ। তাৰপিছত তোমালোকৰ পোক পতংগ হ'ল কলচী উদ্ভিদ। মিলাই লোৱা। মই তোমালোকক কৈ দিছোঁ, সুন্দৰকৈ মিলাই ল'বা তোমালোকে। 10 নম্বৰত দিয়া আছে শুদ্ধ বাক্যত সু আৰু অশুদ্ধ বাক্যত অ লিখা। অৰ্থাৎ যোনটো বাক্য শুদ্ধ হয় তাত সু লিখিব লাগিব, অশুদ্ধ হ'লে অ লিখিব লাগিব। যেনেকৈ 1 নম্বৰত দিয়া আছে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড নিৰ্গত হয়। এইটো শুদ্ধ হ'লে সু লিখিব লাগিব, এইটো শুদ্ধ হয়, গতিকে ইয়াৰ উত্তৰ হ'ব সু। 2 নম্বৰত দিয়া আছে জীৱৰ উদ্ভিদে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰে, সেইবোৰক মাতৃজীৱী বোলা হয়। এইটো অশুদ্ধ হয়, চ' ইয়াৰ উত্তৰ হৈছে অ। 3 নম্বৰত দিয়া আছে সালোক সংশ্লেষণত প্ৰ'টিন উৎপন্ন নহয়। এইটো শুদ্ধ। তাৰপিছত দিয়া আছে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত সৌৰ শক্তি ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন হয়। এইটো শুদ্ধ হয়। 11 নম্বৰ দিয়া আছে তলত দিয়াবোৰৰ পৰা শুদ্ধটো বাছি উলিওৱা। তলত কিছুমান বস্তু দিয়া আছে, শুদ্ধটো বাছি উলিয়াব লাগিব তোমালোকক। যেনেকৈ সালোক সংশ্লেষণৰ বাবে উদ্ভিদৰ কোনটো অংশই বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব, ইয়াত দিয়া আছে মূলৰম, পত্ৰৰন্ধ্ৰ, পাতৰ শিৰা, বৃদ্ধি। ইয়াৰ উত্তৰ হ'ব পত্ৰৰন্ধ্ৰ। পত্ৰৰন্ধ্ৰৰ পৰা কি হয়, সালোক সংশ্লেষণৰ বাবে উদ্ভিদৰ পত্ৰৰন্ধ্ৰ অংশই বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে। তাৰপিছত 12 নম্বৰত দিয়া আছে তলত দিয়াসমূহৰ পৰা শুদ্ধটো বাছি উলিওৱা। উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড তলৰ কোনটোৰ জৰিয়তে গ্ৰহণ কৰে, এইটো হ'ল পাত। এইখিনিতে ষ্টুডেণ্টছ তোমালোকৰ বিজ্ঞানৰ প্ৰথমটো পাৰ্ট আলোচনা কৰা হৈ গ'ল। আশা কৰিছোঁ তোমালোকে ভালকৈ বুজি পাইছা। আগন্তুক দিনত সদায় এনেকৈ সুন্দৰ সুন্দৰ ক্লাছ পাই থকাৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা। ধন্যবাদ সকলোকে।